পাতিলাদহাত উলংগ অৱস্থাত অচিনাক্ত মৃতদেহ উদ্ধাৰ। বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহাৰ বাওবাৰীত সংঘটিত হৈছে এক অঘটন। পাতিলাদহা ৰেল ষ্টেচনৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ পশ্চিমে অৱস্থিত বাওবাৰীত ৰেলৱে লাইনৰ সমীপতেই উদ্ধাৰ হৈছে এক অচিনাক্ত মৃতদেহ। ৰেলৱে আৰক্ষীয়ে জনোৱা অনুসৰি আজি পুৱা প্ৰায় 6 মান বজাত বাওবাৰীত 13174 নম্বৰৰ নামনিমুৱা কাঞ্চনজংঘা এক্সপ্ৰেছৰ আগত পৰে প্ৰায় 50 বছৰ বয়সীয়া অচিনাক্ত লোক এজন। পাছত কাঞ্চনজংঘা এক্সপ্ৰেছৰ চালকজনে বিজনী ষ্টেচন মাষ্টৰক খবৰ দিয়ে। ইতিমধ্যে ৰেলৱে আৰক্ষী আহি ঘটনাস্থলীত উপস্থিত হয় আৰু প্ৰাথমিক তদন্তৰ অন্তত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। মৃতদেহটোৰ পৰা কিছু আঁতৰতে মানুহজনৰ গেঞ্জি জোতা আদি পৰি থকা দেখিবলৈ পোৱা যায়। অৱশ্যে ব্যক্তিজনে আত্মহত্যা কৰিছে নে দুৰ্ঘটনাবশতঃ ৰেলগাড়ীখনৰ আগত পৰিলে সেয়া স্পষ্ট হোৱা নাই। ইয়াতে এইটো হ'ল বঙাইগাঁও জিলা পাতিলাদহা গাঁও বাওবাৰী এৰিয়া পৰে। তাৰ পাছত মানে ৰাইজে আহি এইটো প্ৰত্যক্ষ কৰে মানুহটোক, মানে ইয়াতে পৰি আছে ডেড বডিটো ৰেলৰ কাপতে পৰি আছে। এইটো মানে এতিয়ালৈকে চিনাক্ত হোৱা নাই। তাৰমানে উলংগ হৈ পৰি আছে তো, কাপোৰ নাছিল, এনেকে পৰি আছে এতিয়াও। তাৰমানে পুলিচ প্ৰশাসন আহিছে এতিয়াও, মানে সিহঁতে আছে ৰখি আছে ইয়াতে। কিমান মান বয়স কিমান হ'ব? মোটামুটি 55। পুৰুষ নে মহিলা? পুৰুষ। ৰেলে আৰক্ষী আহিছিল নেকি ইয়াতে? আহিছিল, আহি কিনে চাইছে, একজনে ইয়াতে ৰখি আছে আৰু গাড়ী লৈ ঘূৰি আছে, মানে ইফালেদি আহিব আৰু ইদি ওচৰত হয়, মানে ইদি 2 কিলোমিটাৰ হ'ব ৰাস্তাটো। এইটো মোটামুটি 1.5 কিলোমিটাৰ নহ'ব। মানে এতে ৰেলৰ কাষত এটা মানুহ মৰি আছে, পৰি আছে, মানে পাতিলাদহা বঙাইগাঁও ডিষ্ট্ৰিক্ট বাওবাৰী, মানে ৰেলত পৰি আছে মানুহজন, মানে চিনাক্ত হোৱা নাই আৰু কি। মহিলা পুৰুষ উলংগ হৈ পৰি আছে। আৰু আহিছে পুলিচ বাহিনী আহিছে, সেয়াৰ মানে ৰাইজৰ মানুহ চাব কাৰণে আহিছে, মানুহ এটা জৰা লাগছে। পাতিলাদহাৰ পৰা উদয়ন নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।